কলিয়াবৰত কুঁৱৰীটোলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ পুতলা শিক্ষামন্ত্ৰীৰ কাম নাই অসম চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ কৰে ছাত্ৰ সন্থাই এই প্ৰতিবাদৰ ফলত আধা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰে কলিয়াবৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ লগত তৰ্ক বিতৰ্কৰ অন্ততে মুকলি হয় ৰাষ্ট্ৰীয় ঘাইপথ যিখিনি সময়ত অসমত মাধ্যম আন্দোলনৰ 50 বছৰ সম্পূৰ্ণ হৈছে যিখিনি সময়ত চৰকাৰখনে আচলতে মাধ্যম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি সোণালী জয়ন্তী অনুষ্ঠান উদযাপন কৰিব লাগিছিলে সেইখিনি সময়ত চৰকাৰখনে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ভাষাটোক ইংৰাজী ভাষাত পঢ়ুৱাই যুঁজা চলাইছে এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় অসমৰ ছাত্ৰ সমাজে ইয়াৰ প্ৰতিবাদ কৰিলে অসমৰ বৌদ্ধিক সমাজে ইয়াৰ প্ৰতিবাদ কৰিলে অসমৰ সাহিত্য সমাজে ইয়াৰ প্ৰতিবাদ কৰিলে কিন্তু চৰকাৰখনৰ গা নলৰিল চৰকাৰখনে আকুৰগুচ মনোভাৱেৰে জবৰদস্তি ইংৰাজী ভাষাটোক ষষ্ঠ শ্ৰেণীৰ পৰা পঢ়ুৱাৰ বাবে জবৰদস্তি লাগি থাকিল যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী ৰাষ্ট্ৰীয় শিক্ষানীতি আমাক কি কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাক কৈছে যে বাইলিংগুৱেল টেক্সটবুক লাগে অৰ্থাৎ দ্বিভাষিক পাঠ্যপুথি লাগে কিন্তু চৰকাৰখনে সেইটো নকৰি জোৰ জবৰদস্তি ইংৰাজী ভাষাটো আমাৰ ওপৰত জাপি দি অসমীয়া ভাষাটোৰ অৱকাশেই নাইকিয়া কৰি পেলাইছে এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় যিখিনি সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কৈছে যে মেডিকেল আৰু ইঞ্জিনিয়াৰিং মাধ্যমিক ভাষাত হ'ব লাগে সেইখিনি সময়ত অসমৰ শিক্ষামন্ত্ৰী আমাৰ বিবেকহীন মাননীয় মুখ্যমন্ত্ৰী আৰু পুতলা শিক্ষামন্ত্ৰীয়ে কি কৰিছে অসমৰ ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী ভাষাটো জাপি দিব বিচাৰিছে আমি ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিছোঁ আমি ছাত্ৰ সন্থাই এই কাৰ্যসূচী কোনো কাৰণত হ'বলৈ নিদিওঁ দিনে নিশাই জব কৰি থকা গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দিনে নিশাই জব কৰি থকা এইকেইজন মানুহৰ কথা আপোনালোকে শুনা নাই আৰু আপোনালোকে ৰাষ্ট্ৰীয় শিক্ষানীতিক ভৰিৰে নস্যাৎ কৰি অসমীয়া ভাষাক নিষেধ কৰা যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ ছাত্ৰখনে উফৰাই পেলাব আৰু ছাত্ৰখনে এই আন্দোলন কাৰ্যসূচী গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে আৰু এই কাৰ্যসূচী অব্যাহত থাকিব কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য।